দুপৰীয়া এতিয়া ভাত খাম মই ভাতকেইটা বহাই দিছোঁ আজি মোৰ হাই এভৰিৱান ৱেলকাম বেক টু মাই চেনেল মল্লি অসীম মোৰ মল্লিকাৰ আৰু এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম এয়া মই এখন ধুনীয়া শাৰী পিন্ধি মোৰ এজন বাইদেউ প্লাছ ফ্ৰেণ্ডছ ঘৰলৈ গৈ আছোঁ তেওঁলোকৰ আজি গৃহপ্ৰৱেশ গতিকে সকলো মোৰ বন্ধু বান্ধৱী অলৰেডি গ'লেই যিমান আছিলে এতিয়া প্ৰায় 3টা বাজিছে তো ময়ে চাগে বাকী আছোঁ এতিয়া মই আৰু দুজনীমানৰ লগত লৈ পানে আমি গৈ আছোঁ মোৰ ফ্ৰেণ্ডৰ গৃহপ্ৰৱেশত এয়া মই এতিয়া কি কৰিম জানে নাই আপোনালোকে নিশ্চয় ভাবিছে কি কৰি আছে ন অটত ঘূৰা ঘূৰি কৰি আছে সেইটো নহয় মই ভাবিছোঁ দেখিছেনে গোটেই দলটো ইমান ডাঙৰ এৰিয়া আমাৰ ঘৰৰ সদস্য এজনো তলত নাই সব ফাৰ্ষ্ট ফ্ল'ৰত আছেগৈ এতিয়া যদি মইতো আপোনালোক আগতেও কৈছোঁ মই গ্ৰাউণ্ড ফ্ল'ৰতেই থাকোঁ এতিয়া যদি মই ওলাই যাওঁ তেনেহ'লে পটকৈ বাহিৰৰ পৰা মানুহ যিকোনো মানুহ সোমাই যাব কাৰণ দৰ্জা খোলা সব খোলা দৰ্জাখনত মই ভাবিলোঁ মোৰ ৰুমটো তালা মাৰি যাওঁ বাকীখিনি খোলাই থাকিব আৰু ওপৰত থকা মানুহখিনিতো নামি আহিব যিজন আছে ঘৰত গতিকে আছে বুলিবলৈ এতিয়া চাগে অকল ধুনু বেটিয়ে আছে আৰু কোনো নাই ঘৰত সেয়ে মই তালা এটা বাহিৰৰ পৰা লৈ আনি মোৰ ৰুমটো তালা মাৰি মই যাবলৈ ওলালোঁ এয়া ব'লক মোৰ লগত আপোনালোকে আহক আকৌ এই সুযোগতে মই মোৰ বান্ধৱীৰ গৃহপ্ৰৱেশ দেখাই দিম কিন্তু ভঙা ঘৰত এয়া ওলাইছোঁ এতিয়া এজনী বান্ধৱী আহি আছে ৰ'বক দেখাম আপোনালোকক এইটো চাওকচোন দূৰৰ পৰা সেইজনী লেকাচাই আহি আছে সেইজনীৰ লগতে যাম যি নহওক যোৱাৰ পথত হনুমানৰ দল কিছুমান দেখা পালোঁ মই বোলো পলকতে মোৰ ফ্ৰেণ্ডসকলক এই হনুমানৰ দলটো দেখাওঁ টিকাটো লাল ৰেড কালাৰ টিকা থকা হনুমানৰ দল আচলতে কি জানে বৰ ধুনীয়া এটা মই কেপচাৰহে কৰিব নোৱাৰিলোঁ সেয়া হনুমানৰ মাকজনীয়ে কোলাত এটা কেঁচুৱা লৈ আছে সেইটোৱে মই কেপচাৰ কৰিবলৈ গৈছিলোঁ কিন্তু নহ'ল আৰু যিকোনো এনেকুৱা দৃশ্য অনবৰতে দেখিয়ে থাকে আপোনালোকেও আৰু আমাৰ ইয়াতে বহুত বান্দৰ ব'লক এতিয়া এয়া মোৰ ফ্ৰেণ্ড প্লাছ বাইদেউৰ ঘৰত আহি পালোঁ তেওঁলোকে গৃহপ্ৰৱেশ এই যে যোৱা দেখালোঁ সেয়ে তেওঁলোকে পুৰোহিতক পূজা কৰি গৈ আছে আমি চিধাই আহি ভগৱানক নাৰায়ণক সেৱা এটা জনাই আমি খাবলৈ বহিলোঁ অলপ পিছ পৰিলোঁ কিয়নো মই কেইটামান শেৱালি ফুলৰ পাত ছিঙি ল'লোঁ এইবিলাক বৰা খাবলৈ বহুত ভাল লাগে আপোনালোকে খাইছেনে নাই পায় নোখোৱাসকলে খাবচোন শেৱালি ফুলৰ পাতৰ বৰা এয়া নেক্সট ডে মোৰ ঘৰৰ ধুনু মাই দেখিছেনে ধুনু বেটিয়ে দুইটাকে ব্ৰেকফাষ্ট খুৱাই আছে নেক্সট ডে দেই ৰাতিপুৱা দুইটাকে ব্ৰেকফাষ্ট খুৱাই আছে ৰুটি আৰু চব্জিৰ লগত আৰু ইহঁতৰ হেবিট হৈ গৈছে খুৱাই নিদিলে নাখায় ধুনু বেটিয়ে দুইটাকে খুৱাই আছে বদমাছকেইটা অৱশ্যে চব বস্তুৱে খাবলৈ লৈছে মানুহৰ নিচিনা সিহঁতৰ কাৰণেও ব্ৰেকফাষ্ট একেলগে বনায় আমাৰ ব্ৰেকফাষ্টেই কিন্তু সিহঁতকো খুৱাই আছে সিহঁতৰ কাৰণে বেলেগকৈ নহয় আৰু খালি বোধহয় ভাতখিনিয়ে যি বেলেগকৈ বনোৱা যায় কাৰণ তেল মছলা দিয়া নপৰেতো এয়া ছটাই নবাব শুই আছে গোটেইখিনি মই ঘূৰাই দেখাইছোঁ বাহিৰত অসম্ভৱ ৰ'দ দিছে বন্ধুসকল ৰ'বকচোন পাৰিলে অকণ ওলাই গৈ দেখাম এয়া দেখিছেনে বন্ধুসকল কিমান গৰম পৰিছে কি ৰ'দটো দিছে কাঢ়া ৰ'দটো একেবাৰে দেখিলে গম পায় নহয় বন্ধুসকল ৰাস্তা ঘাট ৰ'দে খাওঁ কৰি আছে একেবাৰে যি কি নহওক চাৰিওফালে গৰমেই গৰম আৰু বৰষুণটো এৰিছেহে মুঠে যিহে মিনি ফ্লাডৰ পৰা উঠিছোঁহে আমি গতিকে ব'ল আহক মোৰ ভিতৰলৈ মই কিচেনলৈ লৈ যাওঁ এতিয়া আপোনালোকক কিয়নো আমাৰ ডগীৰ লগত আৰু পৰিয়াল আছে নহয় যেনেকৈ 2টা ডগী সেনেকৈ আমাৰ কেটছৰো পৰিয়াল আছে এয়া এইটো পেট পেলাই শুই থকা এতিয়া আমাৰ মৰম লগা পুচি হয় এনেকুৱা আৰু কেইবাটাও আছে আগতেও মই বহুত দেখাইছোঁ আপোনালোকে আমনিহে পাব দেখিছে ওচৰত অহাৰ কাৰণে একদম প'ষ্ট দি দিছে দেই বন্ধুসকল লুকাইছে ইয়াৰ নাম হ'ল লাজুকী লতা মইহে দিছোঁ লাজুকী লতা আচল নাম বেলেগ আছে কিন্তু মই লাজুকী লতা বুলি মাতক কিয়নো
বৰ লাজ কৰে আমাৰ পুচি মায়ে। বলক বন্ধুসকল, ময়ো এই চেগতে ব্ৰেকফাষ্টটো কৰি লওঁ, সময় হৈ গৈছে। অৱশ্যে আজি পৰঠা আৰু বুটৰ দালি, চৰি বুটৰ দালি নহয়, চয়াবিনৰ চব্জি বনাইছে। আমাৰ অৱশ্যে কিটচেন কুইনেই বনাইছে চব। অলৰেডি আমাৰ ভাত পানী বনাই থৈ চব একদম অলৰেডি শেষ। এইকেইটা দেখিছে নাই, এইমাত্ৰ ব্ৰেকফাষ্ট কৰিছে, পেট পালে শুবৰে হ'ল, একো মানে খেলি মেলি নাথাকে। একচুৱেলি বয়স হৈছে। বন্ধুসকল, এয়া মই মাছ ভাজি আছোঁ, আপোনালোকে চাই থাককচোন। কিয়নো মই ৰান্ধনীজনীক কৈছিলোঁ মাছখিনি ময়ে ভাজিম, তাই খালি বাছি কুটি হালধি নিমখ লগাই থৈ গৈছে। এয়া ভাত বহাই দিছোঁ, আৰু সেইফালে কেৰাহীটো যে দেখালোঁ আমাৰ ডগীকেইটাৰ কাৰণে বইল কৰি আছোঁ। আমি দুপৰীয়া এতিয়া ভাত খাম, আৰু এয়া মাছ বহাই দিছোঁ। আজি মোৰ মানে ৰান্ধনীজনীক ভাতকেইটা বহাবলৈ দিয়া নাই, পাতিবলৈ দিয়া নাই। মই কৈছিলোঁ আমি বহাই পিনে একেলগে লগে খাম। আজিকালি গৰম দিনত বস্তুবিলাক বেয়াও হৈ যায়, তো অনলি আজিৰ কাৰণেহে, কালিৰ পৰা তাই আকৌ বনাবই লাগিব। যি নহওক মই নিজে ক'লোঁ, কিবা মন গ'ল আৰু যে মই ভাতকেইটা বহাই দিম। আৰু মাছকেইটাও মই তাইক ক'লোঁ ধুই মেলি হালধি লগাই গুচি যাবি, হালধি নিমখ মই ভাজি থ'ম। এয়া মই ভাজি আছোঁ। আৰু এয়া আমাৰ ডগীকেইটাক সান্তাৰ চেচিৰ কাৰণে মুৰ্গীৰ ঠেং। তো মই এইটো এই মাছবিধৰ নাম কিবা কম্পৰ্ট, চৰি আজি নহওক, মই মাছটোৰ নামটো মনত পৰা নাই, পিছত লিখি দিম মনত পৰিলে। এই মাছটো মানে মাছ ভাজিত মই কি দিওঁ জানা, প্ৰথম তেলখিনি গৰম হোৱাৰ পিছত সৰিয়হ ফুটাই দিছোঁ, আৰু কেঁচা জলকীয়া দুটামান দি দিলে বেছি টেষ্ট লাগে, মানে তেলখিনিত, মিঠাতেলখিনিত। তাৰপিছত মাছখিনিত মই হালধি, নিমখ আৰু ফিছ মছলা এটা যে আছে পেকেট ৰেডিমেড পোৱা যায়, সেইটো অকণ লগাই দিওঁ। আৰু কাশ্মীৰী জলকীয়াৰ গুড়া, ঘৰত যি থাকে কাশ্মীৰী জলকীয়াৰ গুড়া, আৰু অকণমান জ্বলা হ'বলৈ ৰেড চিলি গুড়াটো অকণমান লগাই পিনে মই ভাজি আছোঁ। বহুত টেষ্ট হয় বন্ধুসকল। আপোনালোকে এনেকৈ ফ্ৰাই কৰি খাবচোন। ফিছ যিকোনো মাছ আপোনালোকে এনেকৈ ফ্ৰাই কৰি খাব, বিভিন্ন ধৰণৰ মছলা ইউজ কৰি। এয়া চাওক, আজিতো মই ইয়াতে কৰ্ণফ্লাৱাৰ দিবলৈ পাহৰি গ'লোঁ। মই কৰ্ণফ্লাৱাৰ আনিছোঁৱেই নহয়, মই কৰ্ণফ্লাৱাৰো অকণমান দিওঁ বন্ধুসকল। তো আজিতো মই পাহৰি গ'লোঁ, আজি কৰ্ণফ্লাৱাৰ দিয়াই নাই। হ'ব, নাই যেতিয়া কথা নাই। এই কৰ্ণফ্লাৱাৰ এইটোও মই দি দিওঁ, একদম মানে সানি লওঁ গোটেইখিনি, বহুত টেষ্ট হয়। তো মই মছলাবিলাক থৈছোঁ আপোনালোকক দেখাবলৈ। আজি কিবা কিবি নাছিল কাৰণে এই ধনিয়া পাউডাৰটোও অকণমান দিছোঁ, বিৰিয়ানী মছলাও অকণমান দিছোঁ, মানে যিকোনো মছলা অকণমান দি নিমখ হালধিৰ লগত মিক্স কৰি 5 মিনিট থ'ব পাৰিলে এটা আৰু ভাল। আৰু নহ'লেও লগে এনেকৈ ভাজি আপোনালোকে ভাতৰ লগত খাব। অকল আপুনি ভাত দালি আৰু এই মাছ ভজা দি ভাতকেইটা খাবচোন, কি টেষ্ট লাগে নহয় বন্ধুসকল। গতিকে আমি এতিয়া এইখিনি হোৱাৰ লগে লগে দুপৰীয়া আহাৰখিনি খাম। মই এইটো ঢাকি দিম, কাৰণ এতিয়া মই কৰকৰীয়াকৈ নাভাজোঁ, মানে অলপমান ঢাকি ভাজিম। ঢাকি ভাজিলে কি হয় জানে, মাছটো নৰমেই হৈ থাকিব কিন্তু ভজা যাব। আৰু কিছুমানে একদম হেৰি কৰি ভাজে যে, এইটো কি কয়, ৰঙা কৰি ভাজি খায়, টান কৰি। সেইটো আমাৰ ঘৰত কোনো ভাল নাপায় যদিও, আমাৰ ঘৰত মাছেই নাখায়, মই আৰু বোৱাৰীয়ে খাওঁ যেনিবা। কিন্তু বোৱাৰী অকণমান টান হ'লে ভাল পায় মাছটো, মই অকণমান ঢিলা হৈ থাকিলে ভাল পাওঁ। যি কি নহওক মই দুইটাৰ মাজতে কৰিম, কিয়নো মই আৰু বোৱাৰীয়ে মাছ। আজি ল'ৰাহঁতৰ কাৰণে মাংস বনোৱা হৈছে। এয়া ভাতৰ হুইচেল মাৰিলে, 2টা হুইচেল মাৰিলে বন্ধ কৰি দিম। চাই থাকক। এয়া বন্ধ কৰি দিলোঁ। ৰ'ব দেই, আমাৰ ৰান্ধনীয়ে কি বনাই থৈ গৈছে। এয়া তিতা কেৰেলা ভাজি, মই এনেকৈ বনাব দিছোঁ আজি দীঘলীয়াকৈ। এয়া দালি, আৰু কি বনাইছে মই দেখাই আছোঁ বন্ধুসকল। এয়া মিঠা কোমোৰা আলু দি এখন তৰকাৰী বনাইছে, ইমান ধুনীয়া হৈছে ন দেখিবলৈ। খাওঁ লাগে, কিছুমান বস্তু দেখিলে খাওঁ লাগে, আৰু কিছুমান বস্তু দেখিলে ভক্তিয়ে নাহে, মানে ভালেই নালাগে। এয়া তাই কণী বনাইছিলে ৰাতিপুৱা ৰুটিৰ লগত খাবলৈ। আমাৰ কেইজনে কি খালে ব্ৰেকফাষ্ট ক'ব নোৱাৰোঁ। মই সৰু বেটাই খাইছে বুলি শুনা পাইছোঁ, কিন্তু ডাঙৰ বেটাই খাইছে নে মই নাজানো, বোৱাৰীও খাইছে নে নাজানো। এয়া মাংস বনাই থৈছে, দেখিছে, মই ওচৰৰ পৰা দেখাইছোঁ। মাংস বনাই থৈছে।
লগাৰ কাৰণে আৰু ইয়াতে কিয় বনাইছে নেকি চাওঁ নেকি অ' চয়াবিন অকণমানো বনাইছিলে তাই এই চয়াবিনি দিয়েই সিহঁতে মানে ব্ৰেকফাষ্টটো কৰিছে ৰাতিপুৱা এতিয়া মনত পৰিছে মোৰ সিহঁত বুলিবলৈ মোৰ সৰু বেটাইটো খাইছে কিন্তু ডাঙৰ বেটাই খাইছে না নাই নাজানো দেই বোৱাৰীও খাইছে না নাজানো খাইছে চাগে সিহঁত দুটাই একেলগে খোৱাৰ কথাই আছিলে মোক ৰান্ধনীজনী কৈ গৈছিলে বাইদেউ মই সৰু বেটাক দি গ'লোঁ আৰু ডাঙৰ বেটা আৰু বোৱাৰী একেলগে খাব মই ঠিক আছে অৱশ্যে মোক ৰান্ধনি দি থৈ গৈছিলে বহুত বস্তু তাৰপিছত বোৱাৰীও মোক দিলে পৰঠা চবেই চয়াবিনৰ চব্জি ভাত হ'ল সেইটো অলপ বঢ়াই দিওঁ নেকি বঢ়াই দিওঁ এই মছলাখিনি থৈ দিওঁগৈ এনেকৈয়ে থওঁ এতিয়া বোৱাৰীয়ে মোক আইচক্ৰীম দি গ'ল তো আইচক্ৰীমখিনি বহি বহি খাওঁগৈ মাছটো নামে মনত নপৰিছে নে কমপ্লেক্স নে কি মাছ বুলি কয় এইটো বৰ ভাল লাগে দেই এইটো সৰুটো ইমান ভাল নালাগে সৰু মাছটো এই মাছবিধ আপোনালোকে খাইছেনে নাই এই মাছবিধ আমাৰ অসমত নাপায় কিন্তু অসমৰ বাহিৰত পায় আৰু এই মাছটো ডাঙৰবিধ আনি খাব এতিয়া সৰুটো কিন্তু টেষ্ট নালাগে টেষ্টি নহয় কিন্তু সৰুবিধ ডাঙৰটো বহুত টেষ্টি হয় যি কি নহওক বলক বন্ধুসকল মই আইচক্ৰীম খাওঁ বহি সেয়া মাছ হৈ থাকিও মাছটো কমাই থৈছোঁ মই চাওঁ গেছটো চাওকচোন একদম কমাই থৈছোঁ না নাই বাৰু চাওঁচোন কমাই নথলে আকৌ পুৰি যাব নহয় অঁ এইটোতো সেইটো বলক মই বহি বহি এতিয়া আপোনালোকে জানেই হাত লাগিছে মা কামাখ্যা মাৰ মন্দিৰ দুৱাৰ বন্ধ গতিকে বহুতৰ নিয়ম আছে পূজা পাতল নিদিয়ে এইটো সময়ত তো ময়ো